আপুনি যে ইয়াত আহিছে কিহৰ কাৰণে আহিছে? আহিছিলোঁ মই নগাঁও আৰু নগাঁও অহাৰ পাছত মোৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছে বাঘ সেনা সংগঠনটো কেনেকৈ মই অসমৰ প্ৰান্তে প্ৰান্তে তাক সিঁচৰিত কৰিব পাৰোঁ তাৰ সেই উদ্দেশ্যে আজি ইয়ালৈ আহিছিলোঁ আৰু মোৰ পুৰণা বহুত বন্ধুবোৰ আছে তো আহি পেলাই ইয়াতে যথেষ্ট সঁহাৰি আগবঢ়াইছে ৰাইজে এটা খুব কম সময়ৰ ভিতৰতে মই ভাবোঁ এই অঞ্চলটোত এখন সবল বাঘ এটা আঞ্চলিক গঠন হ'ব আৰু সেই উদ্দেশ্যে মই আহিছোঁ কুচকাৱাজ চলি আছে ইয়াৰ মানুহক কি আপোনাক সঁহাৰি জনাইছেনে? সঁহাৰি যথেষ্ট মইতো ভাবাই নাছিলোঁ যে ইমান সঁহাৰি পাম বুলি কিন্তু যিমান ভাবিছোঁ তাতকৈ বেছি সঁহাৰি পাইছোঁ যেনে ধৰক আপোনাৰ আমাৰ ইয়াৰ পৰা মানুহ গৈ পেলাই আপাৰ আছাম যেতিয়া কাম কৰে তেতিয়া মানে বহুত মানুহে মানে অত্যাচাৰ কৰে সেইটোৰ ওপৰত আপুনি কি ক'ব? সেইটো ভুল কৰিছে নাজানো সিহঁতৰ ভৌগোলিক জ্ঞান নাই অসমখনৰ চাৰিসীমাটোৱে এইটো চিনি নাপায় ক'ত কি মানুহ থাকে ক'ত কি মানুহ নাথাকে তো সিহঁতি ভাবিছে যিকেইটা কৰে সেইকেইটা শিৱসাগৰৰ বাহিৰত নাযায় নেকি তেনেকুৱা হ'ব তো আমিতো এতিয়া অসমৰ বিভিন্ন প্ৰান্তত য'তে খাৰা হৈ দিম সেইডোখৰে আমাৰ ঠাই বুলি ক'ব পাৰোঁ আমি কিন্তু সেইসকল ব্যক্তিয়ে কিন্তু অসমৰ প্ৰত্যেকটো প্ৰান্তত খাৰা হ'ব নোৱাৰে বাৰু খাৰা হ'লেও শিয়ালৰ জাক এটা লৈহে খাৰা হ'ব কিন্তু আমি অকলে আহিছোঁ অকলে যাম য'তে যাম অকলে যাম কাৰণ আমি জাক লৈ আমি ঘূৰি নুফুৰোঁ নাই মই কিন্তু এটা বস্তু আমি লক্ষ্য কৰিছোঁ আপুনি কিন্তু অকলে আহিছে আপোনাৰ ভয় নালাগে নেকি? কেলে কালৈ ভয় লাগে নহ'লে মানে সিহঁতে যে মই দেখিছোঁ বহুতে সিহঁতৰতো লগত আপোনাৰ মিনিমাম 20টা মানুহ থাকে লগত তাৰপিছত গৈ এটা মেয়া মানুহক মানে আক্ৰমণ কৰে সেইটোৰ ওপৰত কি ক'ব? সেইটোৱে আচলতে মানে কি হয় যিখিনি মানুহ ভীৰু আৰু যিখিনি ভয়াতুৰ মানুহ সদায় তেনেকৈ ঝুণ্ডতে থাকে যেনেকৈ শিয়াল সদায় ঝুণ্ডত থাকে কিন্তু বাঘ ঝুণ্ডত নাথাকে বাঘ এটাই কাফি হয় সেইটো কাৰণে বাঘ সেনাৰ উদ্দেশ্যও সেইটো যে প্ৰত্যেকজন ব্যক্তিক আমি বাঘ কৰি গঢ়ি তুলিব পাৰোঁ যাতে যিকোনো জেগাতে যায় যাতে বাঘ হৈ জীয়াই থাকে কুকুৰৰ ইলাকা থাকে বাঘৰ নাথাকে সেইটো কাৰণে বাঘ হ'ব লাগিব য'তে যাম ইলাকা মোৰ হ'ব বেশক মানে ইয়াত যে আপুনি আহিছে আহাৰ পিছত আপোনাৰ যে ইমান মানুহে সঁহাৰি জনাইছে গতিকে মই আপোনাক আমাৰ যেহেতু মোৰ ঘৰ ইয়াতে মই আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা কিবা কিবি কৈ থাকে লংগি আৰু টুপি এইটোৰ ওপৰত কি ক'ব? মানে কথাটো এনেকুৱা ধৰণে কুত্তা ভোকে হাজাৰ হাতী চলে বজাৰ আপুনি যদি তেনেকৈ ভাবে একো নাই আপুনি যদি তেনেকৈ কথাটো ভাবিলৈ যায় তেনেহ'লে একো কথাই নহয় এইবিলাক মস্তিষ্কৰ উৰ্বৰতা নাই একেবাৰে কম জ্ঞান সেইটো কাৰণে সিহঁতে তেনেকুৱা কৰে সেইবিলাকক আমি জ্ঞান শূন্য বুলি ভাবি ইগন'ৰ কৰিলেই হ'ল মই মোৰ জেগাত ষ্টেণ্ড দি থাকিম তো কথা সিমানেই তো সিহঁতে যদি দাড়ি টুপি দেখি পেলাই যদি সিহঁতে মানে বাংলাদেশী বুলি ভাবে তো সিহঁতৰ সেইটো ভুল সিহঁতক প্ৰত্যুত্তৰ দিব লাগে জেগাতে দি থৈ আহিব লাগে মইতো কওঁ জেগাত দি থৈ আহিব লাগে ধন্যবাদ আৰু লাষ্ট এটা কুৱেশ্যন আছিলে মোৰ ধৰক আপুনি যে ইয়াত আহিছে ইয়াত সংগঠন বনাব যে আপোনাৰ সংগঠন যেটো আছিলে বাঘ সেনা অসম বাঘ সেনা অসম ইয়াত বনাবনে আপুনি? নিশ্চিতভাৱে বনাম আৰু আহিছোঁ সেইটো উদ্দেশ্যেৰে আৰু যিটো উদ্দেশ্যে আহিছোঁ যিটো সঁহাৰি পাইছোঁ মই যিমান ভাবিছিলোঁ তাতকৈ বেছি হ'ব। ধন্যবাদ।